ব্লগবিলাক আৰম্ভ কৰিছোঁ আৰু লগতে গৈ আছোঁ তো গাড়ী চাড়ী এতিয়া লৈছোঁ কাম আৰম্ভ কৰিছোঁ গাইজ আমি আহি পাইছোঁ তো কাম আৰম্ভ হৈ আছে লাহে লাহে কৰি তো অলপমান ভৈজন ধিলং ৰ কি বোলে হা ফুটা খালি ফুটা হ'লি হ'ল সীমা ফুটাটো ফুটা হ'লি হ'ল এতিয়া কিন্তু খালি ফুটাটো জোখটো ল'লি হৈ গ'ল তাৰপিছত ৰ গাইজ আমাৰ চাল্লি হৈ গ'ল এতিয়া তই এই কাঠগিলা পচি সৰি যাই আছে একদম টিংপাত চিংপাত চাল্লি আগৰ চব পচি গৈছে দোকানত মানে এইখিনি ফাষ্টফুডৰ দোকান দিয়ে একদম অৱস্থা বেয়া ইফালেও বেয়া হয় তো আজি এই চাল্লিখান মানে বস্তুগিলা ভৰাই ধৰিম আমি হিমাংশু আৰু মই আহিছোঁ গাইজ আৰু বৰষুণো আহোঁ তথাপিও মানে কাম নকৰিলেই নহয় এইগিলা দোকানত সেইগিলা এতিয়া বিচনা পাতি আছে ইফালে লেট্ৰিনটোও ভাঙি গৈছে অৱস্থা বেয়া হৈছে তো কলৰ গাছ আছিল আগত দেখাইছিলোঁ কল চোপাও কাটি দিম এদিকে ৰুম বনাবৰ কাৰণে হেৰি কৰি আছোঁ পুৱা বৰষুণৰ কাৰণে হয় নহয় আৰু এই লেট্ৰিনৰ অৱস্থা আছে এই লেট্ৰিন চাওক লেট্ৰিনো ভাঙি গ'ল এইগিলা একদম বিচনা চিচনা চব পচি সৰি কাপোৰ চাপোৰ চব গৈছে একদম ইফালে কৰিবি না ইফালে কৰিবি একলা মানুহ দিগদাৰ হয়তো এইগিলা চাওক এইগিলা চাল্লি টিংপাত চব পচি সৰি একদম কাঠগিলা সূতা চূতা ৰেডি হ'ব না সিমানটো আজি চাল্লিখান হ'ব টেনশ্যন নাই আৰু না এইটো জুখি লৈছে না ওপৰতটো সেইটো বন্ধ কৰিব লাগিব নেকি এই লেবেল দিবি না গোটেইটো এটা দিবি না না কি কৰিবি তই মাফি ল ধুনীয়া কৰি চিলিণ্ডাৰে মিলিণ্ডাৰ চব মানুহ খাৱা দাৱাৰ কাৰণে টেনশ্যন কৰা নাই আমি কামটো অকলে যাতে বস্তুবিলাক ভাল পাৰে সেইটোৱে আৰু মানে তো চাল্লিখান কেনেকুৱা লাগছে ভাল লাগছে না গপুৰ বাগে দিছে চাল্লি একদম আৰু আছে দিল্লী চাল্লি কমেণ্ট কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ চাই থাকিব মানে সময় নাই এই ইফালৰ কামটো হ'লে আৰু পাথৰ লাগব লাগিব পাথৰত পূৰা একদম নন ষ্টপ মাৰিব লাগিব কি কৰিবি আৰু সিমানচুক লগত লৈ আছোঁ সদায় মোৰ লগত থাকবই মোৰ লগত থাকব লাগিব ইয়াক পূৰা কামত ব্যস্ত কৰি থৈ দিম না কি ইয়াত মোৰ হ'লে আৰু বেলেগ কোম্পানীৰ লগাই দিম এইগিলা কোম্পানী এই তেল ডিপু আছে এইগিলা তেল ডিপু সেই তেল ডিপুগিলাৰ পূৰা লাগি যাব তো সেই কলৰ চলো লাগি আছে মালভোগ কলৰ আনিছিলোঁ আৰু এইফালে একচৰা মালভোগ কলৰ লাগি আছে কলৰ মানুহ নাথাকিলে কাম নহয় তো ইয়াক পাৰ্মানেণ্ট কৰি দিম ইয়াক সিমানটো এতিয়া থাকব আৰু বিয়া চিয়া পাতব নাকি কিয় দিনা ঠিক আছে তো গাইছ আমাৰ পূৰা একদম ক্লিয়াৰ হৈ গ'ল দিয়ক একদম হেৰি দি ফাইনেলি বস্তুবিলাক আপত্তি দি দিলোঁ চব চাফা কৰি দিলোঁ পূৰা মুকাল আৰু আছে কিছু কিবাখিনি আমাৰ হিমাংশু ভাইক দিছোঁ কলৰ চাফা কৰবা আৰু মই আছোঁ ইফালে ৰান্ধি খানা বনাই আছোঁ এইফালে খানা চলি আছে আমাৰ এতিয়া জুইটো লাগি আছে আমাৰ খানাৰ গেছ চেছ চব ৰেডি আছে লাইটটো কোনটো লাইটটো জ্বলাই দিছোঁ লাইট নিদিলেও হয় বাৰু তো দি দিছোঁ এই চাউণ্ড ছিষ্টেম আছে বজা আছে সেয়াত এজন মানুহ থাকে তেওঁ গৈছে আমাৰ ভগৱানক আছে ইয়াতে ভগৱান পূজা পাতি আচি চাচি আছে পূৰা একদম ক্লিয়াৰ আৰু গাইজ চব্জি কাটি আছোঁ দিয়ক হুইচেল মাৰা নাই তো চাই থাকক গাইজ বনাইছোঁ খানাটো দিনটোৰ মানে ব্যস্তৰ মাজত আমাৰ কাম হৈ গ'ল সম্পূৰ্ণ হা দাদা আহিছে তো গাখীৰ লৈ আহিছে এই গাখীৰ ইমান সকলকে আহিলি ভাল লাগছে না এইবাৰ পূৰা দেই ডিচিপ্লিন দিছে না পূৰা বঢ়িয়াকৈ দিছোঁ বেয়া বস্তুবিলাক পচি সৰি যোৱা নাছিল না টাইম পোৱা নাছিলোঁ না সেই আমাৰ দাদাই গাখীৰ আনিছে পূৰা একদম 2 লিটাৰ 2 লিটাৰ আনছে 2 লিটাৰ খাই দিম আৰু ঠাণ্ডা হৈছে আমাৰো হৈছে গাঁও পৰা ভাত খাব পাৰিবি বনাই খাব মই ভাত খাওঁতে মই টিফিন মানুহ লৈছোঁ মই নহ'লে চব আছে আমাৰ খানা খাৱাৰ ধুনীয়া একদম ফেচিলিটি আছে পুৰা গান গান শুনি কিনে আছোঁ আৰু একদম
কাৰণ ডিচিপ্লিনকৈ দিছোঁ বস্তুগিলা বেয়া হৈ যাই আছিল ইমান দিন মই টাইম পোৱা নাছিলোঁ অলপ মানে ব্যস্ত আছিল ফাষ্টফুড দোকানত কৰবি কবি আৰামত গাখীৰ চাখীৰ গা পা ধুই ল তই গৰম দিবি তো ক্লিয়াৰ হৈ গ'ল কামগিলা এইবাৰ ধুনীয়াকৈ দে ববি হা তাই পিছত কি খাৱা কি নাখা তো মই পথাৰত দেখি আহিছিলোঁ তো এইটো ঘৰটো মৰে এতিয়া কাম কৰি আছোঁ আৰু মই এতিয়া মাকৈবাৰীত আহিছোঁ তো দাদাজনৰ মানে অৱস্থা বেয়া হৈছে তো মাকৈবোৰ জিকি আছে অলপ শুকাব দিছে তো মাকৈ মানে ৰ'দ দিয়া নাই ৰ'দত অলপ শুকাব দিছে তথাপিও ৰ'দত অলপ হাৱা বতাহ সোমাব তো তেখেতক মই ঠিকা দিছিলোঁ ঠিকা ফলত সি মাকৈবোৰ কৰিছে ভালেই হৈছে এনেই পানীৰ কাৰণে মানে উঠাব পৰা নাই বেয়া লাগিছে তো অলপ কষ্ট কৰি আছে হ'ব পিছত ঠিক হৈ যাব ৰ'দ দিলে দুদিনমান তো ভাবিলোঁ অলপমান কথা পাতোঁ দাদাৰ লগত লগ পোৱা নাই বহুত দিন হ'ল ময়ো কামত ব্যস্ত কথা পাতাই আহিলোঁ ইয়াৰ পিছত মই আৰু ঘৰত যাম তো মোৰো কাম বন হৈ গ'ল এতিয়া গৈ আছোঁ আমাৰ কাম হৈ গ'ল আজি কাৰণে হৈ গ'ল আৰু আছে তো কালি কৰিম লেট্ৰিনৰ কাম কৰি তাৰপিছত ৰুমৰ কাম কৰিম আৰু মানে এটা এৰি এটা কৰি আছোঁ আৰু ইফালে ধানৰো কাম আছে নাই একজন মানুহ কোনফালে কৰিবি তো সময় নাই তথাপিও সময় মিলাই এতিয়া ঘৰমুৱা যাম তো সন্ধিয়া হৈ গ'ল তো যিহেতু বস্তুখিনি ঠিক কৰিছোঁ এতিয়া ঘৰৰ ৰুম কৰিব পাৰে নকৰিব গেৰেণ্টি নাই তো বস্তুখিনি ভালকৈ ৰাখি থৈ দিলোঁ সেয়াই আৰু তো গাখীৰ পানী খাই লওঁ তাৰপিছত ঘৰত যাম